গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত ধুমেৰঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰৰ কটকটীয়া নিৰাপত্তাৰ মাজত 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত চূড়ান্ত পৰীক্ষা আৰম্ভ। সকলো পৰীক্ষাৰ্থীক এটাকৈ কলমেৰে শুভেচ্ছা জনালে আৰক্ষীয়ে লগতে MSIT সলিউশনৰ স্বত্বাধিকাৰী মুকুল ইছলামে। কেইবাটাও বিদ্যালয়ত এটাকৈ কলম বিতৰণ কৰি ছাত্ৰ-ছাত্ৰীক ভাল এটা উৎসাহ যোগাই তুলি শুভেচ্ছা জনায়। প্ৰৱেশদ্বাৰত তন্নতন্নকৈ তালাচী চলালে শিক্ষক আৰক্ষীয়ে। আজি অনুষ্ঠিত হোৱা 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা প্ৰথম দিনা ধুমেৰঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পৰীক্ষাৰ্থীসকলক ব্যতিক্ৰমী ৰূপত শুভেচ্ছা জনালে আৰক্ষীয়ে। আনহাতে পৰীক্ষাৰ্থীসকলে যাতে অসৎ উপায় অৱলম্বন কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীৰ নেতৃত্বত প্ৰতিগৰাকী পৰীক্ষাৰ্থীক পৰীক্ষা হলৰ প্ৰৱেশদ্বাৰত তন্নতন্নকৈ তালাচী চলোৱা পৰিলক্ষিত হৈছে। স্বচ্ছ আৰু নিকাভাৱে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ বিদ্যালয়খনৰ কৰ্তৃপক্ষই গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনাইছে MSIT সলিউশনৰ স্বত্বাধিকাৰী মুকুল ইছলাম আৰু স্থানীয় দল সংগঠনৰ লগতে সচেতন ব্যক্তিসকলে। খলিচা ভিটাৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ। পোনপ্ৰথমে নমস্কাৰ। অল অসম ৰাজ্যলৈ আন্তৰিক শুভেচ্ছা থাকিলে আৰু আমি এইবেলি লোৱাৰ অসমৰ ভালেখিনি স্কুলত মানে আমি কলম বিতৰণ কৰিছোঁ MSIT সলিউশনৰ ফালৰ পৰা। তো আমি এটা মেছেজে দিব বিচাৰিছোঁ যে সমাজখন যাতে সুস্থভাৱে চলে আৰু আপোনাৰ MSIT সলিউশনে এনেকুৱা বহুত সামাজিক কাম কৰি থাকে। এনেকুৱা আজি আপোনালোকে নিজে গম পাইছে যে আমাৰ MSIT সলিউশনৰ ফালৰ পৰা আমি কলম বিতৰণ কৰিছোঁ আৰু যেনেকুৱা মই 8টা-9টা কলেজত দিছোঁ, কিন্তু মই কিন্তু ধুমেৰঘাটটো আমাৰ নিজা এৰিয়া হয়, মই এইটোত নিজে উপস্থিত থাকি কিনে পেলাই কামটো কৰিছোঁ। বাকী স্কুলবিলাকত মই যাব পৰা নাই সময়ৰ কাৰণে। তো পৰৱৰ্তী সময়ত মই চেষ্টা কৰিম, যিমানখিনি পাৰোঁ মোৰ ফালৰ পৰা ভিজিট কৰিবলৈ চেষ্টা কৰিম। বাট এইটো কলম দিয়াটো ডাঙৰ কথা নহয়, ল'ৰা ছোৱালীবিলাকক এটা উৎসাহ দিছোঁ, এইটো মোৰ কাৰণে ভাবোঁ যে অলপ ডাঙৰেই হয়। আৰু এনেকৈ কাম আমাৰ MSIT সলিউশনৰ ফালৰ পৰা চলিয়ে থাকে। যেনেকুৱা আমি হেণ্ডিকেপবিলাকক লেপটপ দি থাকোঁ, যিটো সময়ত যেনেকৈ আহে সেইটো পৰিৱেশত আমি তেনেকৈ কৰি দিওঁ, যাতে ল'ৰা ছোৱালীবিলাক উৎসাহ কৰি দিব পাৰোঁ। সকলো কৰ্মকৰ্তাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি উচ্চ মাধ্যমিক বিদ্যালয়ৰ মানে ফাইনেল পৰীক্ষা, এই পৰীক্ষাত আমাৰ MSIT চেলৰ স্বত্বাধিকাৰ মুকুল ইছলামে যিটো পদক্ষেপ লৈছে সেইটো মই শলাগ লৈছোঁ। কাৰণ তেখেতে আমাৰ এজনকৈ শিক্ষাৰ্থীক এটাকৈ কলম দিছে, কিন্তু এটা কলমৰ দাম ইমান নহয়, কিন্তু কলমটো দি আমি বহুত কিছু কৰিব পাৰোঁ। এটা কলম দি একেবাৰে নিম্ন স্তৰৰ পৰা এটা মানুহে উচ্চ স্তৰৰ যাব পাৰে। গতিকে কলমখনৰ দাম কম হ'লেও ইয়াৰ খুব বহুত পাৱাৰ, এইটো মানে তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মুকুল ইছলামে যে এনেকুৱা এটা পদক্ষেপ লৈ আমাৰ যুৱ সমাজৰ মাজত এটা প্ৰলেপ পেলাইছে, তাৰ কাৰণে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইবেলি হয়তো গোটেই অসমত আমাৰ যিটো হাইস্কুল শিক্ষান্ত ফাইনেল পৰীক্ষা হৈ আছে, মই প্ৰত্যেকজন আমাৰ ছাত্ৰ ছাত্ৰীক ধন্যবাদ জ্ঞাপন কৰোঁ যাতে ভালদৰে পৰীক্ষা দিব পাৰে। আৰু মই জনামতে আমাৰ লোৱাৰ অসমৰ বিভিন্ন ঠাইত আমাৰ এই মুকুল ইছলামে আমাৰ ল'ৰা ছোৱালীবিলাকক এটাকৈ কলম দিছে। মই বাৰে বাৰে কৈছোঁ, এটা কলমৰ দাম একেবাৰেই কম, কিন্তু কলমটো দি আমি যিটো কৰিব পাৰোঁ সেইটো আমাৰ ভাবিবলগীয়া কথা। আমাৰ নিম্ন স্তৰৰ পৰা এজন আমাৰ শিক্ষাৰ্থীয়ে হয়তো আমাৰ দেশৰ প্ৰাইম মিনিষ্টাৰৰ পৰা আমাৰ ৰাষ্ট্ৰপতি হ'বলৈ পাৰিব, SCSৰ পৰা IPS হ'ব পাৰিব এই কলমেদি। তেখেতে এই কলমটো দিয়াৰ কাৰণে মই তেখেতক নথৈ আনন্দিত হৈছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ।